দুবাৰকৈ উদ্বোধন কৰা কাজিৰঙা পানী যোগান আঁচনি আজিও কাৰ্যকৰী হৈ নুঠিল। কাজিৰঙাৰ ২০খনকৈ গাঁৱত খোৱা পানী যোগানৰ পৰিকল্পনাৰে কংগ্ৰেছ চৰকাৰৰ দিনতে কাজিৰঙাৰ কহৰাত স্থাপন কৰা হৈছিল পানী যোগান প্ৰকল্প। প্ৰকল্পটোত সংলগ্ন কৰি নিৰ্মাণ কৰা হৈছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা অতিথিশালাও। এই অতিথিশালাটোৰ বাহিৰে ৰাইজে পোৱা নাই পানীৰ ব্যৱস্থা। অতি শীঘ্ৰেই প্ৰকল্পটো কাৰ্যক্ষম কৰাৰ দাবী কৰিছে এতিয়া ৰাইজে। এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনোজ প্ৰতিম শইকীয়া। হয়, উৎকট গৰমে দহিছে ৰাজ্য আৰু এনে সময়ত আচলতে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বোকাখাট সমষ্টিৰ পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনৰ যিসকল লোক, সেই লোকসকলে এই মুহূৰ্তত এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। আৰু এই মুহূৰ্তত যদি চোৱা যায়, আমি যিটো ঠাইত উপস্থিত আছোঁ, এই ঠাইটো হ'ল বৃহত্তৰ যে কাজিৰঙা পানী যোগান আঁচনি, সেই আঁচনিৰ অধীনত যিটো প্ৰকল্প ইয়াত নিৰ্মাণ কৰা হৈছিলে, সেই প্ৰকল্পটোত আমি এই মুহূৰ্তত উপস্থিত আছোঁ। আৰু প্ৰকল্পটো বৰ্তমান এক প্ৰকাৰ বিকল হৈ পৰি আছে। পূৰ্বতে তেওঁলোকে ইতিমধ্যে ৰাইজে উল্লেখ কৰিছে যে ২০টা দিন তেওঁলোকে পানী নাপায়, 10টা দিনহে তেওঁলোকে পানী পায়। তাকো সেই 10 দিনৰ বাবেও তেওঁলোকে বাৰম্বাৰ আবেদন কৰিব লাগে। এই মুহূৰ্তত ইয়াৰ যিসকল লোক, সেই লোকসকলে হাতে হাতে যিসমূহ তেওঁলোকৰ বাচন বৰ্তন আছে তেওঁলোকে লৈ ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। আচলতে এই যিসকল লোক, এই লোকসকলে এই গৰমৰ সময়ছোৱাত এটুপি পানীৰ পৰা তেওঁলোকে বঞ্চিত হৈ পৰিছে। যিহেতু এইটো কোটিটকীয়া এটা প্ৰকল্প, কিন্তু প্ৰকল্পহে কোটিটকীয়া, কিন্তু ৰাইজ কোনো ধৰণে ইয়াৰ পৰা ফলপ্ৰসূ হোৱা নাই। সমান্তৰালকৈ যদি চোৱা যায়, আমি এটা কথা উল্লেখ কৰিব লাগিব, কাষতে যিহেতু তেওঁলোকৰ এই প্ৰকল্পটোৰ সৈতে তেওঁলোকৰ যি অতিথিশালা, সেই অতিথিশালা ইয়াত আছে, কিন্তু সেই অতিথিশালাটোত পানী আছে, কিন্তু গাঁৱলৈ তেওঁলোকে যিহেতু গাঁৱত দিয়াৰ বাবে পানী যোগান প্ৰকল্পত ইয়াত নিৰ্মাণ কৰা হৈছিলে, কিন্তু সেই প্ৰকল্পৰ পৰা কোনো ধৰণৰ তেওঁলোকে লাভান্বিত হোৱা নাই। আমি প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰে? প্ৰথম সমস্যাখিনি কি? যিহেতু উৎকট গৰম, এতিয়া আপোনালোকৰ পানী নাই, কি ক'ব বিচাৰিব? ইমান গৰম ৰ'দত আমি পানী আনিব নোৱাৰোঁ, নদীৰ পৰা পানী নিওঁ, খোৱা পানী বা পানী আমাৰ বহুত অসুবিধা হয়। মাহেকত 10 দিন দিয়ে, তাৰ 5 দিন মানে বাকীকেইদিন মানে আমাৰ অসুবিধাতে চলোঁ। মানে আমি ক'বলৈ আহিলেহে আমাক পানীখিনি দিয়ে, বাকী মানে সময়খিনিত মানে বেয়াই হৈ থাকে। তাহাঁতৰ মেচিন হওক বোলে এইটো কি ভেল্ভটো বেয়া হয়, তাৰপিছত আকৌ সিহঁতৰ মানে বেয়াই হৈ থাকে। মুঠতে গোটেইখিনি প্ৰব্লেম মানে। এটা অফিচৰ পৰা কিন্তু মানুহো নাহে চাবলৈ, চোৱা মানুহ কোনো নাহে। তেওঁলোকৰ অতিথিশালাত কিন্তু পানী আছে। পানী আছে, সিহঁতৰ চিণ্টেক্সত সিহঁতৰ ভৰ্তি থাকে পানী। ৰাইজক দিয়া নাই, কিন্তু ভৰ্তি কৰি থৈছে, আমাক দিয়া নাই। কি ক'ব বিচাৰিব? কেনেকুৱা ধৰণৰ অসুবিধা হৈছে? পানীৰ কাৰণে সুবিধা হৈছে, টাংকিটো কি মেচিন বেয়া হৈছে, আহি চৰকাৰে বনাই দিব লাগে, আমাক পানী নিদিয়ে। এই নদীৰ পানী খাবলগীয়া হয়, গা ধুবলগীয়া হয়। কিবা সুধিলে মানে পানীয়ে নাই, ক'ত পইচা লাগে, ক'ত কি লাগে, চৰকাৰৰ বস্তু কিবা আমি পানী দিম নেকি, পইচা দিম নেকি? ভাঙি লৈ যাব লাগে, পাৰিলে এইটো ভাঙি লৈ যাব লাগে, কিন্তু আমাক এনেকুৱা অসুবিধা দি আমাক ৰাখিব নালাগে বস্তুখিনি। মুঠতে এইবিলাক প্ৰদৰ্শনী নালাগে আমাক, মুঠতে ভাঙি লৈ যাব লাগে, সেইটোৱে কথা। ওচৰত থাকি পানীয়ে নাপাওঁ, তেতিয়াহ'লে ৱাটাৰ ছাপ্লাইটো কেলৈ পাতিছিলে? নদীখন আছে কাৰণে আমি পানীখন পাইছোঁ, যদি নথকাহেঁতেন আমিতো বহুত অসুবিধাত পৰিলোঁ হয়। তেতিয়া গাঁৱৰ মানুহ কিমান কষ্ট পায়। নদীখন থকাৰ কাৰণে আমি গা ধুবলৈ পাৰোঁ বা খাব পৰা অৱস্থাত আছোঁ। যদি বৰষুণ দিয়ে বা বোকা পানী হয়, তেতিয়াহ'লেতো লেতেৰা পানী খাব লগা হয়। ওচৰত থাকি যদি আমি পানীকণো নাপাওঁ, তেতিয়াহ'লেতো দৰকাৰ নাইতো। বিভিন্ন আচলতে বেমাৰো হ'ব পাৰে। ইতিমধ্যে আমি দেখাইছোঁ কণ ল'ৰা ছোৱালী আছে ইয়াত। বেমাৰ হৈছে, মানুহৰ বেমাৰ হৈছে বাৰু, হৈও আছে। মানে এতিয়া আমাৰ কিনিবলৈ ফিল্টাৰ এটা পইচাও নাই তেনেকুৱা। আমি এতিয়া এয়া লেতেৰা পানীকে খাই আছোঁ। তেওঁলোকক যেতিয়া জনোৱা হয় কথাটো, তেওঁলোকে কি কয়? তেওঁলোকে চাবলৈ নাহে, কি ক'ব, চাবলৈ নাহে। অফিচাৰ কেতিয়া আহে, কেতিয়া যায়, আমি একো গমেই নাপাওঁ, দেখাও নাপাওঁ। কোন সময়ত আহে আমি দেখিও নাপাওঁ। যিহেতু ৰাইজৰ বাবে প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে, কিন্তু তেওঁলোকৰ নিজৰ অতিথিশালাত পানী আছে, কিন্তু ৰাইজক দিয়া নাই। সেইটো সিহঁতৰ নিজৰ সুবিধাটো কৰি লৈছে, কিন্তু আমাৰ ৰাইজৰ সুবিধাটো দিয়া নাই। সিহঁতৰ নিজৰটো আছে, আকৌ সিহঁতে আহি ৰাতি থাকিব লাগিব, সেইটো সুবিধা কৰি লৈছে, কিন্তু আমাৰ ৰাইজৰটো দিয়া নাই। ৰাইজৰ প্ৰতিক্ৰিয়া আমি আপোনালোকক মনোজ প্ৰতিম শইকীয়াৰ জৰিয়তে জনাইছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে বৃহৎ কাজিৰঙা পানী যোগান আঁচনি। এই প্ৰকল্পটো কংগ্ৰেছ চৰকাৰৰ দিনতেই নিৰ্মাণ কৰা, কিন্তু সেই প্ৰকল্পটোৰ পৰা আজিও পানী নাপালে বৃহত্তৰ কাজিৰঙাৰ ৰাইজে। সেই প্ৰকল্পটোৰ কাষতে যিটো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিথিশালা নিৰ্মাণ কৰা হৈছিল, সেই অতিথিশালাটোলৈ পানী ঠিকেই যায় প্ৰকল্পটোৰ পৰা, কিন্তু ৰাইজলৈ প্ৰকল্পটোৰ পৰা পানী নাযায়, যাৰ বাবে ৰাইজে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। ৰাইজে এইদৰে সেই প্ৰকল্পটো জহি খহি যোৱাক কেন্দ্ৰ কৰি ক্ষোভ উজৰা পৰিলক্ষিত হৈছে।